যদি এজন মানুহ খুব নিগেটিভ, তেওঁ পৰচৰ্চা বেছি কৰি আছে, তেওঁ নিগেটিভ নিউজ বেছি কনজিউম কৰি আছে, সেইজন মানুহে পৰশমণিৰ ওচৰত গ'ল আৰু তেওঁ ক'লে যে মই নিজকতো একো ইম্প্ৰুভ কৰিব নোৱাৰোঁ, বাট মোক আপুনি কিবা আঙুঠি দিয়ক, কিবা আপুনি মোক বস্তু দিয়ক যিটো কষ্ট কৰি মোৰ লাইফটো ঠিক কৰিব লাগে। যদি মানুহজন এনেকুৱা নিগেটিভ হয়, এষ্ট্ৰলজিয়ে কাম কৰিবনে? প্ৰথম কথা হ'ল বিধিৰ বিধান কোনেও খণ্ডাব নোৱাৰে। আমি জানো এষ্ট্ৰলজিত বশিষ্ঠ মুনিৰ কথা চবেই জানে। সেই বশিষ্ঠ মুনিয়ে শ্ৰী ৰামচন্দ্ৰৰ বিবাহখন ৰাজ অভিষেক তেওঁ চাই দিছিলে। তেওঁ ৰাজ অভিষেকো মানে সুখৰ নাছিলে, বিবাহো সুখৰ নাছিলে। এষ্ট্ৰলজিয়ে কি কৰে, প্ৰেডিকশ্যনলৈকে তেওঁ ঠিকে থাকে। প্ৰেডিকশ্যনটো কৰাৰ পিছত যদি তেওঁৰ লাইফত সেই ইভেণ্টটো নাই, কোনো এষ্ট্ৰলজাৰে চেঞ্জ কৰিব নোৱাৰে। এষ্ট্ৰলজাৰে এটা মানে ধৰি লোৱা GPS চিষ্টেমৰ নিচিনা দেখাই দিয়ে, আপুনি এইটো ষ্টেপৰ পৰা এইটো ষ্টেপ যাব পাৰে। প্ৰথমতে এষ্ট্ৰলজিৰ কামটো হ'ল সেইটো। তাৰপিছত আহে ৰেমেডিজৰ কথা। এতিয়া আপুনি যিটো কুৱেশ্যন সুধিছিলে যে ক'ৰবাত নহয় ক'ৰবাত যে নিগেটিভিটি মানুহখিনিয়ে এই ধৰণৰ ৰেমেডি কৰি হ'ব নেকি? কেতিয়াও নহয়, কাৰণ নিগেটিভ মাইণ্ডছেটত কোনেও বাস নকৰে। তাত থাকে মানে যদি কওঁ ভূতে বাস কৰে বুলি ক'ব লাগিব, চেতানে বাস কৰে বুলি ক'ব লাগিব। নিগেটিভ মাইণ্ডছেটৰ মানে কোনো কামেই কৰিব নোৱাৰে। প্ৰথম কথা হ'ল পজিটিভ মাইণ্ডছেট লোৱাটো বহুত দৰকাৰ।